সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই মোৰ যিটো অৱস্থা দেখিছে নহয়, এয়া মই গৈছিলোঁ হস্পিটেললৈ, ব্লাড টেষ্ট ৰিপৰ্ট দিছিলে। ৰিপৰ্টটো ছাৰক দেখাব গৈছিলোঁ। ছাৰে ক'লে একো প্ৰব্লেম নাই, তুমি একদম পূৰা ফিট, পূৰা একো প্ৰব্লেমেই নাই, একো কথা চিন্তা কৰিবলগীয়া একো বিষয় নাই, গতিকে তুমি ধুনীয়াকৈ কেদাৰনাথ যাব পাৰিবা। কাহটো ভাল হ'বৰ কাৰণে অকণমান কফ চিৰাপ খালে হ'ল। তাৰপৰা আমাৰ কেমেৰামেনক খুব ভাল লাগিলে, এই যে মোৰ একো নাই বুলি ক'লে। সেইটো ফূৰ্তিতে মোক আৰু অকণমান ছাৰপ্ৰাইজ দিম বুলি ভাবি, মোৰ যিহেতুকে জন্মদিন আহি আছে আৰু কেইদিন আছে আৰু 26 তাৰিখে মোৰ জন্মদিন, 26 জুন। আৰু সেইদিনা আমাৰ মা কামাখ্যাৰ দুৱাৰো খোল খাব আৰু সেই দিনটোতে মোৰ জন্ম হৈছিলে। আমাৰ মায়ে কয় আৰু দেই, বাকী মই ইমান নাজানো আৰু, কোৱা মতে কাম কৰি আছোঁ। বাকী মোক ছাৰপ্ৰাইজ দিয়ে বোলে, মোক কৈ একদম ৰিলায়েন্সৰ দোকানত নমাই দিলেগে। এইজনী যে ছোৱালীজনী দেখিছে, এইজনী আকৌ আমাৰ গুৱাহাটীৰ ছোৱালী দেই, তাতে তাই কাম কৰে। তাই এতিয়া কিমান 18 বছৰমান হ'ল বুলি কৈছে তাতে থকা। তাৰপৰা তাই ক'লে আৰু মোক চিনিও পায়, মাজে মাজে মেছেজ কৰি থাকে। মোক কৈছে মোবাইল কিনিলে আমাৰ দোকানলৈ আহিবা। তাৰপৰা লৈ গ'ল আমাৰ কেমেৰামেনে তালৈ। তাৰপৰা কৈছিলে আইফোন ল'বা নেকি, মই বোলো মানুহক দেখাবৰ কাৰণে আইফোন এটা লৈ মই এসোপা পইচা তাতে সোমোৱাব নোৱাৰোঁ, যিহেতুকে এফালে যাবলৈ ওলাইছোঁ, ইমান পইচা তাত সোমাই দিলে পিছত প্ৰব্লেম হ'ব। তাৰপৰা অ'প' চলালোঁ, তাৰপৰা ভিভ' চলালোঁ, তাৰপৰা চেমচাং চলালোঁ, মোৰ বাকী নাই আৰু। মইতো এই ফোনটো কেনেকুৱা হ'ব, তেখেতে ক'লে বোলে কেমেৰা, ভিডিঅ', ফটো কোৱালিটি বহুত ধুনীয়া হয়, এনেকৈ বুলি ক'লে আৰু ছোৱালীজনীয়ে। আৰু ময়ো চালোঁ, মই বেয়া দেখা নাই বাৰু, ঠিকে আছে। এতিয়া মই বাৰু এই যিটো ভিডিঅ' প'ষ্ট কৰিছোঁ এইটো বাৰু মই আগৰ ফোনটোত কৰিছোঁ, সেইটো অ'প' হয়। আৰু এইটো এতিয়া যিটো ল'লোঁ মটৰৱালা কিবা 70 Pro। আপোনালোকে হয়নে নহয় নামটো শুদ্ধকৈ ক'ব হা। তাত গৈ পেলাই মোৰ সেইখন নট বিদা, কি গাটো ভাল লাগিলে মই অকণ জকিং কৰি থাকোঁ, যাতে মোৰ বেমাৰ চিন্তা এইবিলাকে যাতে মোক হেঁচা মাৰি নধৰে। তাৰ কাৰণে আচলতে মই ধেমালি কৰি থাকোঁ, জানেনে, কাৰোবাক দেখাবৰ কাৰণে নহয়। মই নিজে এইবিলাক এণ্টাৰটেইনমেণ্ট কৰি মই নিজক সুখী ৰখাৰ চেষ্টা কৰোঁ। মনতে শিলটো থৈ আৰু পইচাকেইটা আৰু দিলোঁ আৰু স্কেন কৰি, আৰু যি কি নহওক। কিমানটো লৈছে বুলি সুধিলে এতিয়া আপোনালোকে নিজে ক'ব দেই, কিমান পইচাৰ ভিতৰত আমি এই ফোনটো পাব পাৰোঁ। আপোনালোকে নিজে আমাক ক'বচোন বাৰু, কমেণ্ট কৰি জনাব কিমানটো পইচা ল'ব ফোনটোত। মই এতিয়া কৈ নিদিওঁ, আপোনালোকে নিজে গুগলত চাৰ্চ কৰিলে গম পাবই আৰু। বাকী ফোনটো এতিয়া মই আজি 2-3 দিন হ'ল আৰু আনা, আৰু চলাইছোঁ, বহুত ধুনীয়া ভিডিঅ' আহিছে। আৰু মই এতিয়া তাৰ ভিডিঅ' আচলতে যোৱাকালি এটা দিছোঁহে, প'ষ্ট কৰিছোঁ সেই কেমেৰাটোত বনোৱা ভিডিঅ' এটা। বাকী মই ভিডিঅ' একদম ভালকৈ কেদাৰনাথতে বনাম বুলি ভাবি থৈছোঁ, আৰু ভগৱানে ভালে কুশলে ৰাখিলেই হ'ল চববিলাক। বাকী স্পেচ কেনেকুৱা, কি কথা, ইয়াৰ বেটাৰী কোৱালিটি কেনেকুৱা, এইটো আপোনালোকে কোনে কোনে লৈছে চলাইছে এইবিলাক এইটো ফোন আপোনালোকে মোক জনাব হা। আৰু মই ফোনৰ বিষয়ে ইমান নাজানো, কাৰণ ইমান দামী ফোন চলোৱা নাই। মোৰ কাৰণে এইটো বহুত দামী আৰু, যিহেতুকে 40,000ৰ ওপৰত আছে এইটো ফোন। আৰু আমি যিহেতুকে যদি আমি নেটৰ পৰা কিনিলোহেঁতেন, ধৰি লওঁ এইবিলাক এমাজনৰ পৰা, তেতিয়া অলপ ডিছকাউণ্ট থাকে। কিন্তু এইবিলাকত আমি 1 টকাও ডিছকাউণ্ট পোৱা নাই, জানেনে। আৰু পূৰা যিমানটো কৈছে সিমানটোৱে দিবলগীয়া হৈছে। 40,000ৰ ওপৰতে আছে বাৰু। বাকী মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা, মই ইমান দামী ফোন হাতত লৈছোঁ। মই আগতে 12,000, 10,000 ইমানটো, আৰু তাতকৈ ওপৰত যোৱা নাই। আগৰটো সেইটো OnePlus, সেইটো হাতত দেখিছে ন, মোৰ চৰাইটো সোমোৱাই থোৱা আছে। আৰু এতিয়াতো এইটো বগা পিছফালটো। বাকী আৰু ফোন আৰু কি আৰু চলি থাকিব, কথা নাই। ভিডিঅ'টো মেইন, আপোনালোকে ভাল পালেই হ'ল, কথা কাণ্ড আৰু বাকী আমাৰ জেগাবিলাক। বাকী বহুত বেছি ভাল লাগিলে এনেকুৱা ছাৰপ্ৰাইজ দিয়াৰ কাৰণে। মোৰ জীৱনৰ প্ৰথম ছাৰপ্ৰাইজ, মোক এনেকৈ কোনো ইমান দামী বস্তু ছাৰপ্ৰাইজ দি উপহাৰ দি পোৱা নাই, তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু সকলোকে বহুত বহুত ধন্যবাদ। সকলো ভালে থাকক, ময়ো ভালে আছোঁ।